রকিবুল হুসেন ডাঙৰীয়াই নিজে ৰেগিং কৰে, নিজে ৰেগিং মাষ্টৰ তেওঁ মেইন সূত্ৰধাৰ তেওঁটো আছিলে। কাজিয়া কৰি কেনেকৈ ভয় ভীতিগ্ৰস্ত কৰি ভোটটো লৈ গ'ল, কিন্তু এইবেলি নোৱাৰিলে। এইবেলি খেনৰ এটা তেওঁ হালধীয়া ফুল দেখি পাই গৈছে এইবাৰ উপ নিৰ্বাচন। হালধীয়া ফুল মানে সৰিয়হ ফুল দেখিছে সেইটো কৈছোঁ আৰু প্ৰাৰ্থীগৰাকী ইমেচিয়ৰ আছে তাত, পলিটিকেলি তেওঁ এইটো ইমেচিয়ৰ হোৱা নাই। তেওঁক বেয়া পাই ভোট মাৰিছে। তেওঁ যি পৰিয়ালবাদ, ককাক, পুতেক, নাতিয়েক, তানজিল হুছেইন কি পচন্দ আছিলে মই নাজানো দলৰ তেওঁলোকৰ কংগ্ৰেছ দলৰ। আৰু আমাৰ বিশ্বাস আছে আমি 18 পৰা 20,000 মাইনৰিটি ভোট পাম। আমাৰ প্ৰাৰ্থীগৰাকী 5,000 ওপৰ মাৰ্জিনত নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব। এতিয়া হোৱা নাই, ভাগ বতৰ সময় আহক। 26লৈকে আৰু এটা বছৰ মাজত আছে। আজি নৱেম্বৰ মাহৰ 19 তাৰিখ, ডিচেম্বৰ মাহটো টাচ কৰাই নাই। আকৌ ডিচেম্বৰ গৈ আকৌ ডিচেম্বৰ পাব লাগিব, 25 ডিচেম্বৰ। তাৰপিছতে 26 আহিব। ব্ৰহ্মপুত্ৰত বহুত পানী গৈ থাকিব এই মুহূৰ্তত, মানে নাপাবও পাৰে আকৌ কয়। মই ক'লোঁ কি ৰকিবুল হুছেইন ডাঙৰীয়াই নিজে ৰেগিং কৰে, নিজে ৰেগিং মাষ্টৰ তেওঁ। এইবিলাক কৰি সেইটো অৱস্থা পাইছিল তেওঁ। এইটো গোটেই কাজিয়াখনৰ সূত্ৰপাত, মেইন সূত্ৰধাৰ তেওঁটো আছিলে। তেওঁ কাজিয়া কৰি কেনেকৈ ভয় ভীতিগ্ৰস্ত কৰি ভোটটো লৈ গ'ল, কিন্তু এইবেলি নোৱাৰিলে। এইবেলি খেনৰ এটা তেওঁ হালধীয়া ফুল দেখি পাই গৈছে এইবাৰ উপ নিৰ্বাচন। হালধীয়া ফুল মানে সৰিয়হ ফুল দেখিছে সেইটো কৈছোঁ আৰু চামগুৰি চব টোটেল 1,44,000 ভোট লৈছে। তাত হিন্দু ভোট পোল হৈছে প্ৰায় 50,000 কোটি 55,000। বাকী মাইনৰিটি ভোট পোল হৈছে 89,000 8-9,000 ভোট অলপ পাউট হৈছে। বাকী 30,000 ভোটৰ এটা ব্যৱধান আছে। এইটো মানে ৰকিবুল হুছেইন ডাঙৰীয়াৰ এণ্টি ইনকুমেঞ্চি। তেওঁক বেয়া পাই ভোট মাৰিছে। তেওঁ যি পৰিয়ালবাদ, ককাক, পুতেক, নাতিয়েক, তাৰ পৰা ওলাই অহাৰ কাৰণে চামগুৰিবাসীয়ে বুলি ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে আমাৰ প্ৰাৰ্থী দীপৰঞ্জন শৰ্মাদাঙে ভোটদান কৰিছে। প্ৰাৰ্থীগৰাকী ইমেচিয়ৰ আছে তাত, পলিটিকেলি তেওঁ এইটো ইমেচিয়ৰ হোৱা নাই। তানজিল হুছেইন কি পচন্দ আছিলে মই নাজানো দলৰ তেওঁলোকৰ কংগ্ৰেছ দলৰ, কিন্তু দীপৰঞ্জন শৰ্মাদাঙে আমাৰ দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক। লগতে দীপৰঞ্জন শৰ্মাদাঙে এটা সেই অঞ্চলত ভাল আধিপত্য আছে। উঠি অহা প্ৰজন্মৰ যুৱক এজন তেওঁ, বিশেষ সামাজিক ব্যক্তি, দলতো বহুদিন ধৰি সেৱা দিছে। আগত ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি আছিলে। তেওঁ এটা ভাল নেতৃত্ব আছে, বলিষ্ঠ নেতৃত্ব আছে। নিশ্চিতভাৱে এই নেতৃত্বটোক চাইও চামগুৰিবাসীয়ে তেওঁক প্ৰদান কৰিছে। আৰু আমাৰ বিশ্বাস আছে আমি 18 পৰা 20,000 মাইনৰিটি ভোট পাম। আমাৰ প্ৰাৰ্থীগৰাকী 5,000 ওপৰ মাৰ্জিনত নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব। এতিয়া এজিপিৰ বহু নেতাই এনেকুৱা ধৰণৰ কথা কৈ আছে যে বিজেপিয়ে বিভিন্ন সময়ত এজিপিক গুৰুত্ব নিদিয়ে আৰু ইলেকশ্যন আহিলে অকণমান গুৰুত্ব দিয়ে। কিন্তু নেতৃত্বত আলোচনা হ'ব। তেখেতসকলৰ যি নেতা আছে, অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী সন্মানীয় অতুল বৰা ডাঙৰীয়া আছে, কাৰ্যকৰী সভাপতি আছে, তেওঁলোকৰ এইবিলাক চৰ্চা হ'ব। সত্যব্ৰত কলিতাই কালি আকৌ স্পষ্টকৈ কৈছে 21ত আমি বিজেপিক এৰি দিছিলোঁ চিটখন কমলপুৰ, 26ত কমলপুৰ আমাক লাগিবই। আৰু এতিয়া হোৱা নাই, ভাগ বতৰ সময় আহক। 26লৈকে আৰু এটা বছৰ মাজত আছে। আজি নৱেম্বৰ মাহৰ 19 তাৰিখ, ডিচেম্বৰ মাহটো টাচ কৰাই নাই। আকৌ ডিচেম্বৰ গৈ আকৌ ডিচেম্বৰ পাব লাগিব, 25 ডিচেম্বৰ। তাৰপিছতে 26 আহিব। ব্ৰহ্মপুত্ৰত বহুত পানী গৈ থাকিব এই মুহূৰ্তত, মানে নাপাবও পাৰে আকৌ কয়। মই ক'লোঁ কি 26ৰ এলায়েন্সটো এতিয়াই ক'ব নোৱাৰি কোনে কোনখন আসন খেলিব। ডিচেম্বৰ মাহৰ শেষত বা জানুৱাৰী মাহত এই পঞ্চায়ত নিৰ্বাচন হ'ব। নিৰ্বাচন আয়োগে দিন ঘোষণা কৰিব। তাৰ আগতে আমাৰ সংগঠন হিচাপে আমি ভাৰতীয় জনতা পাৰ্টি প্ৰস্তুত হৈছোঁ। ইতিমধ্যে আমাৰ ডিচেম্বৰ মাহৰ 10 তাৰিখৰ আগতে জিলাই আমাৰ কৰ্মী সভা হ'ব, পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সভা হ'ব, লগতে পঞ্চায়তৰ পৰিচালনা সমিতিখন গঠন কৰা হ'ব।